নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ জীৱন থকালৈকে মাটি এৰি নিদিও আৰু যদিহে আমাৰ ওপৰত উচ্ছেদৰ নামত বুলডোজাৰ চলোৱা হয় তেনেহলে পৰিণতি কিন্তু ভয়ংকৰ হ'ব চৰকাৰে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ বাবে সাজু হৈ থাকিব লাগিব এই কথা ধুবুৰীৰ জনতাই মন্তব্যত প্ৰকাশ কৰিছে কিয়নো মাইক যুগে প্ৰশাসনে ঘোষণা কৰি দিছে যে ধুবুৰীৰ প্ৰান্তে প্ৰান্তে চলিব অভিযান আৰু অবৈধ দখলকাৰীয়ে সৰকাৰি ভূমি এৰি দিব লাগিব দুটা দিনৰ ভিতৰত এই কথা ঘোষণা কৰাৰ পাছতে সম্প্ৰতি দেখিবলৈ পোৱা গৈছে এতিয়া ধুবুৰীৰ জনতাই মন্তব্য দিছে যে উচ্ছেদৰ নামত যদি চলে বুলডোজাৰ গণতান্ত্ৰিক প্ৰতিবাদৰ বাবে সাজু হৈ থাকিব লাগিব ৰাজ্য চৰকাৰ জীৱন থকালৈকে আমি মাটি এৰি নিদিও বুলি কৰিলে মন্তব্য ধুবুৰীৰ প্ৰান্তে প্ৰান্তে এতিয়া চলিব উচ্ছেদ অভিযান আৰু বুলডোজাৰ যদি চলোৱা হয় পৰিণতি ভয়ংকৰ হ'ব বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে বেদখলকাৰীয়ে চৰকাৰক 1 ইঞ্চিও মাটি এৰি দিয়া নহব বুলি এতিয়া মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে এই ভূমি কাৰো পৈতৃক সম্পত্তি নহয় বুলি মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে পট্টাৰ মাটি কোনো কাৰণতে এৰি দিয়া নহব ধুবুৰীৰ ৰাইজ এতিয়া এক প্ৰকাৰ খঙত অগ্নিশৰ্মা হৈ পৰিছে এই মাটি আমাৰ দেউতাৰ মাটি বুলি বিভিন্নজনে কৰিছে মন্তব্য আৰু নিখা হৈছে এতিয়া ৰাইজমেল ধুবুৰীত হাজাৰ হাজাৰ মুছলমানে কৰিছে গৰ্জন এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ উচ্ছেদৰ বিৰুদ্ধে ধুবুৰীত শ মুছলমান একত্ৰিত হৈ অনুষ্ঠিত কৰিছে ৰাইজমেল আৰু উচ্ছেদৰ বিৰুদ্ধে আলমগঞ্জ ৰঙামাটিত ব্যাপক গণ আন্দোলন গঢ়ি তোলাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে যদিহে উচ্ছেদৰ নামত চলে বুলডোজাৰ তেনেহলে চৰকাৰ প্ৰশাসনে ইয়াৰ প্ৰত্যুত্তৰৰ বাবে সাজু থাকিব লাগিব গণ আন্দোলনৰ মুখামুখি হ'ব লাগিব আৰু নিখাৰ ভাগৰ কেতবোৰ এক্সক্লুসিভ দৃশ্যাংশ টাইম 8 দৰ্শকসকলক দেখুৱাইছো বিলাসীপাৰাৰ প্ৰান্তে প্ৰান্তেও এতিয়া দেখিবলৈ পোৱা গৈছে মাইক যুগে ঘোষণা কৰি দিয়া হৈছে ভিজিআৰ ভূমিসমূহত অথবা চৰকাৰী ভূমিসমূহত অবৈধ দখলকাৰীয়ে অবৈধভাৱে নিৰ্মাণ কৰা ঘৰসমূহ এতিয়া উঠাই লৈ যাবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু মাত্ৰ ডেডলাইন বান্ধি দিয়া হৈছে 6 জুলাই পৰ্যন্ত ডেডলাইন বান্ধি দিয়া হৈছে এই সময়ছোৱাৰ ভিতৰত ভূমি খালি কৰক অন্যথা ভূমি আইনৰ অধীনত চলিব বুলডোজাৰ উচ্ছেদ অভিযান চলাবৰ বাবে ইতিমধ্যে চৰকাৰ তৎপৰ প্ৰশাসনে এক প্ৰকাৰ যুদ্ধকালীন তৎপৰতা আৰম্ভ কৰিছে আৰক্ষীয়ে এক প্ৰকাৰ ভূমিকা অৱলম্বন কৰিছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এতিয়া সমগ্ৰ বিষয়টোক লৈ পৰিস্থিতি ক্ৰমাগতভাৱে হৈ পৰিছে উত্তপ্ত আৰু জীৱন থকালৈকে মাটি এৰি নিদিও বুলি কৰিছে মন্তব্য আৰু তেনে পৰিপ্ৰেক্ষিতত ধুবুৰীৰ পৰিৱেশ ক্ৰমাগতভাৱে হৈ পৰিছে উত্তপ্ত এটা ডাঙৰ খবৰ টাইম 8 দৰ্শকসকলক জনাই আছো উচ্ছেদৰ বিৰুদ্ধে ধুবুৰীত শ লোক একত্ৰিত হৈছে আলমগঞ্জ ৰঙামাটিত এতিয়া এক প্ৰকাৰ ব্যাপক গণ আন্দোলনৰ কথা উল্লেখ কৰিছে ধুবুৰীৰ জনতাই জীৱন থকালৈকে মাটি এৰি নিদিও বুলি এতিয়া ধুবুৰীৰ জনতাই উল্লেখ কৰিছে আৰু যদিহে উচ্ছেদৰ নামত বুলডোজাৰ চলোৱা হয় তেনেহলে পৰিস্থিতি ভয়ংকৰ হ'ব এই কথা সুস্পষ্টকৈ ধুবুৰীৰ জনতাই চৰকাৰলৈ এক প্ৰকাৰ শক্তি খেল এৰি দিয়া পৰিলক্ষিত হৈছে নিখাৰ ভাগত এখন ৰাইজমেলৰ দৃশ্যাংশ দেখুৱাইছো য'ত শ সংখ্যালঘু জনতা একত্ৰিত হৈছে আৰু সংখ্যালঘু জনতাই উল্লেখ কৰিছে যে জীৱন থকা পৰ্যন্ত আমি মাটি এৰি চৰকাৰক নিদিও তাপ বিদ্যুৎ প্ৰকল্পই হওক অথবা অন্যান্য কেতবোৰ প্ৰকল্পই হওক যিকোনো প্ৰকল্প নিৰ্মাণ কৰাৰ নামত এতিয়া ধুবুৰীৰ জনতাই বছৰ ধৰি বসবাস কৰি অহা এইসমূহ মাটি এতিয়া এৰি দিয়া নহব বুলি মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ডাঙৰ খবৰ টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাই আছো উচ্ছেদ বন্ধ কৰিবই লাগিব আমাৰ সাংবিধানিক মৌলিক অধিকাৰৰ পৰা খৰ্ব কৰিবলৈ দিয়া নহব খৰ্ব কৰিবলৈ দিয়া নহব মৌলিক অধিকাৰ খৰ্ব কৰিবলৈ দিয়া নহব আমাৰ এই আলমগঞ্জ পঞ্চায়তৰ কেইটামান খণ্ডৰ পৰা চৰকাৰে বা ডিসি বা মুখ্যমন্ত্রী যেটো ইভেকশন বা উচ্ছেদৰ যেটো মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰিছিল তাৰ পৰা আমি গম পাইছো যে এই মানুহখিনি ইয়াৰ পৰা উচ্ছেদ কৰি ভাৰতৰ সংবিধানে দিয়া মৌলিক অধিকাৰক খৰ্ব কৰিবলৈ আগবাঢ়িছে
গতিকে এই মৌলিক অধিকারক যাতে খর্ব কৰিব নোৱাৰে আৰু ইয়াৰ পৰা 1 ইঞ্চি মাটিও যাতে ল'ব নোৱাৰে এওঁলোকে তেজ দিবলৈ প্ৰস্তুত আছে 1 ইঞ্চি মাটিও দিবলৈ প্ৰস্তুত নাই পাট্টাৰ মাটি আছে আৰু এই পাহাৰত আছে আপোনাৰ এইটো কোঅপাৰেটিভ সোসাইটিৰ মাটি কিছু হয়তো মাজে মাজে খাসল্যান্ড থাকিব পাৰে থাকিলেই খাসল্যান্ড সরকারের বুলি কলেই সরকার তো রাইজরে হয় না গতিকে সেই খাসল্যান্ডটো আসলতে কার রাইজ গতিকে এই মানুহখিনিক আমি কব বিচাৰিছোঁ আমাৰ আপোনালোকৰ এই মাধ্যমৰ জৰিয়তে যে উপায়ুক্ত মহোদয়ে হোক সার্কেল অফিসারেই হোক অসম সরকারেই হোক উচ্ছেদৰ যেটো বিধি বহিৰ্ভূত উচ্ছেদ ইয়াতে যে চলাবলৈ আগবাঢ়িছে এইটো নহয় অসমৰ বিভিন্ন ঠাইত বিধি বহিৰ্ভূত উচ্ছেদ চলাই আহিছে আৰু মানুহ আজি উদ্বাস্তু গৃহাৰা হৈ তেওঁলোকৰ শিক্ষাৰ পৰা বঞ্চিত হৈছে তেওঁলোকৰ খাদ্য বস্ত্ৰৰ পৰাও ইভেন বঞ্চিত হৈছে স্বাস্থ্যৰ ক্ষেত্ৰতো এওঁলোকে চিকিৎসাৰ পৰাও বঞ্চিত হৈ আছে গতিকে এনে ক্ষেত্ৰত আজিৰ এই কাৰ্যসূচীৰ দ্বাৰা আমি সরকারক দাবি জনাইছো ধুবুৰী জিলা উপায়ুক্ত মহোদয়ক দাবি জনাইছো যে ইয়াতে যাতে উচ্ছেদ কৰিবলৈ আগবাঢ়ি নাহে ধৰ্মীয় সংখ্যালঘু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ইতিপূৰ্বে ষ্টেটমেণ্ট দিছে যে বিশেষ সম্প্ৰদায়ৰ পৰা মাটি কাঢ়ি লোৱা এইটো মই আসক্ত এডিক্টেড বুলি কৈছে বিশেষ সম্প্ৰদায়ৰ মাটি কাঢ়ি লোৱা ক্ষেত্ৰত আসক্ত আছে কোনে অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেনেহ'লে আসক্ত যে হৈছে এতিয়া এই আসক্তৰ পৰা এডিকশ্যনৰ পৰা মুখ্যমন্ত্ৰীৰ চিকিৎসাৰ প্ৰয়োজন মিয়া পৰিষদে তো আগৰ পৰা আমি এই ক্ষেত্ৰত তো আমি আজি যিটো মই ৰাইজৰ হৈ আহিছোঁ তো ৰাইজৰ এই বিপদৰ সময়ত আমি যিকোনো পদ্ধতিৰে আমি এই মানে উচ্ছেদক কেনেকৈ বন্ধ কৰিব পাৰি আইনীয় প্ৰক্ৰিয়া হোক আৰু গণ আন্দোলনৰ জৰিয়তেই হোক সেইটোৰ ক্ষেত্ৰত আমি ইয়াতে অসমীয়া পৰিষদে অংশীদাৰ হিচাপে ইয়াত আগবাঢ়ি আহিছোঁ আৰু সংবিধানৰ গণ্ডিত থাকি গণতান্ত্ৰিক পদ্ধতিৰে আমি এই আন্দোলন থিয় কৰাবই লাগিব যাতে আগন্তুক দিনত উচ্ছেদ কৰিব কোনো পদ্ধতি নোৱাৰে প্ৰথম কথা হৈছে যে ইয়াৰ ৰাইজে আজি ইয়াত ৰাইজ মেল পাতিছে ইতিমধ্যে পট্টা থকা মানুহ পৰিয়াল খাসল্যান্ডত থকা মানুহ সবে আজি ইয়াত মিটিঙত আহিছে তেওঁলোকৰ এটাই দাবী যে আমি মৰিলে মৰি থাকিম জীয়াই থাকিলে জীয়াই থাকিম কিন্তু আমাৰ গাত এক বিন্দু তেজ থকালৈকে আমাৰ দেউতাকৰ পিতাকৰ সম্পত্তি আমি জন্ম লৈছোঁ এই মাটিতে আমাৰ জন্ম ঠাই হয় গতিকে APDCL হোক আদানী হোক আম্বানী হোক এওঁলোকক এটুকুৰা মাটি নিদিব বুলি আজি ৰাইজে প্ৰস্তাৱ গ্ৰহণ কৰিছে আমি ধুবুৰী জিলা কৃষক সংগ্ৰাম সমিতিৰ আমিও দাবী কৰিছোঁ যে এনেকৈ দাদাগিৰি কৰি জিলা উপায়ুক্ত যধে মধে মানুহক বুৰ্বক বনাই মানুহক উচ্ছেদৰ ধুমকি দি আছে গতিকে ইয়াৰ ৰাইজে সিদ্ধান্ত লৈছে যে এটুকুৰা পট্টা মাটি তেওঁলোকে নিদিব আৰু আমিও কৈছোঁ এইবাৰ ৰংগামাটি অঞ্চলত উচ্ছেদ কৰিবলৈ আহে ইয়াত যুদ্ধ হ'ব যেনেকৈ হিমন্ত কৈছে তেওঁ মাজে মাজে কয় যে হৰেক ৰণ হ'ব আমিও কৈছোঁ এইবাৰ সংখ্যালঘু মানুহ জাগিছে যে আমি ইয়াত থাকিছোঁ ইয়াত বসবাস কৰি আছোঁ এইটো আমাৰ জন্ম জেগা আমাক মাটি আমি লেণ্ডলেছ পিপুল আমাৰ ভূমি পট্টা আছে আমাৰ মাটি কাঢ়ি ল'বলৈ DC কোন ইয়াৰ ৰাইজে সিদ্ধান্ত লৈছে যে এটুকুৰা মাটি আমি নিদিম আৰু আমাৰ মাটি বহিৰাগত আদানী আম্বানীক দিলে আমি সহ্য নকৰোঁ গতিকে আমাৰ কথা এটাই যে ইয়াত তেজৰ নদী বৈ যাব পাৰে ইয়াত মানুহ মৰিব পাৰে কিন্তু এটুকুৰা মাটি ৰংগামাটি অঞ্চলৰ পৰা পানবিল অঞ্চলৰ পৰা এটুকুৰা মাটি ডিচিক দিয়া নহ'ব DC মহোদয় ডাঙৰ হুকিয়াই দিছোঁ যে কালি এজন শিক্ষিত মানুহে কৈছিলে যে আমি মোৰ মাটি মই নিদিওঁ আৰু DCয়ে কৈছিলে যে আপ বদমাশি কৰ ৰাহে এই ক্ষমতা DC কোনে পালে DC এজন চাকৰ হয়
তেওঁ ৰাইজৰ সেৱক হয়। এজন জিলা উপায়ুক্ত পাব্লিক হিয়াৰিং পাতিছিলে, পাব্লিকৰ মতামত তেওঁ ল'ব লাগিছিলে, তেওঁ মতামত নলয়, তেওঁ মানুহক ভয় দেখুৱাইছে। গতিকে ৰাইজে ভয় তেওঁলোকৰ ধুমকিত ভয় নকৰে। আমি ইয়াৰ পৰৱৰ্তী সময়ত আমি ৰাইজক কৈছোঁ যে আপোনালোকে সিদ্ধান্ত লৈ আপোনালোকে এখন কমিটি বনাই দিয়ক। আমি কৃষক মুক্তি আপোনাৰ লগত আছোঁ, আপোনাৰ নেতৃত্ব লওক। আমি জানো যে কিছুমান ক্ষেত্ৰত আন্দোলন চলি থাকোঁতে কিছুমান নেতাই পাল্টি হৈ যায়, তেনেকুৱা নহয়। এইসকল মানুহ আজি আপোনালোকে দেখিছে তেওঁলোকৰ চকুত পানী ওলাইছে। আজি বৃদ্ধা মানুহবিলাকে মিটিঙত আহিছে। গতিকে যদি DC অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যদি মানৱীয়তা আছে, গতিকে তেওঁ এই উচ্ছেদ বন্ধ কৰিব লাগিব। আৰু অন্যথা আমি ইয়াৰ পৰা ব্যাপক গণ আন্দোলন কৰিম। এটুকুৰা মাটি ইয়াৰ পৰা কাকো দিয়া নহ'ব। জিলা প্ৰশাসনে বল প্ৰয়োগ কৰিলেও আমি আমাৰ গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম, আমি আমৰণ অনশন কৰিম। আমি নাখাই আমি ইয়াত পৰি থাকিম। আমাৰ দেউতাকৰ সম্পত্তি, আমাৰ বাপেকৰ সম্পত্তি, আমাৰ জন্ম জেগা, আমাৰ নিজ সম্পত্তি, আমি এটুকুৰা মাটি কাকো নিদিওঁ। এই আহ্বান আৰু এই দাবী লৈ আমি ইয়াত আমৰণ অনশন বহিবলৈ বাধ্য থাকিম। প্ৰথম কথা হৈছে যে ইয়াৰ ৰাইজে আজি ইয়াত ৰাইজমেল পাতিছে। ইতিমধ্যে পট্টা থকা মানুহ, পৰিয়াল, খাচলিনত থকা মানুহ চবে আজি ইয়াত মিটিঙত আহিছে। তেওঁলোকৰ এটাই দাবী যে আমি মৰি থাকিম, জীয়াই থাকিলে জীয়াই থাকিম, কিন্তু আমাৰ গাত এক বিন্দু তেজ থকালৈকে আমাৰ দেউতাকৰ পিতাকৰ সম্পত্তি, আমি জন্ম লৈছোঁ এই মাটিতে আমাৰ জন্ম ঠাই হয়। গতিকে APDCL হওক, আদানী হওক, আম্বানী হওক, এওঁলোকক এটুকুৰা মাটি নিদিব বুলি আজি ৰাইজে প্ৰস্তাৱ গ্ৰহণ কৰিছে। আমি ধুবুৰী জিলা কৃষক সংগ্ৰাম সমিতিৰ আমিও দাবী কৰিছোঁ যে এনেকৈ দাদাগিৰি কৰি জিলা উপায়ুক্ত যধে মধে মানুহক বুৰ্বক বনাই মানুহক উচ্ছেদৰ ধুমকি দি আছে। গতিকে ইয়াৰ ৰাইজে সিদ্ধান্ত লৈছে যে এটুকুৰা পট্টা মাটি তেওঁলোকে নিদিব। আৰু আমিও কৈছোঁ এইবাৰ ৰংগামাটি অঞ্চলত উচ্ছেদ কৰিবলৈ আহে, ইয়াত যুদ্ধ হ'ব। যেনেকৈ হিমন্ত কৈছে, তেওঁ মাজে মাজে কয় যে হৰেক ৰণ হ'ব। আমিও কৈছোঁ এবাৰ সংখ্যালঘু মানুহ জাগিছে যে আমি ইয়াত থাকিছোঁ, ইয়াত বসবাস কৰি আছোঁ, এইটো আমাৰ জন্ম জেগা। আমাক মাটি, আমি লেণ্ডলেছ পিপুল, আমাৰ ভূমি পট্টা আছে, আমাৰ মাটি কাঢ়ি ল'বলৈ DC কোন? ইয়াৰ ৰাইজে সিদ্ধান্ত লৈছে যে এটুকুৰা মাটি আমি নিদিম। আৰু আমাৰ মাটি বহিৰাগত আদানী আম্বানীক দিলে আমি সহ্য নকৰোঁ। গতিকে আমাৰ কথা এটাই যে ইয়াত তেজৰ নদী বৈ যাব পাৰে, ইয়াত মানুহ মৰিব পাৰে, কিন্তু এটুকুৰা মাটি ৰংগামাটি অঞ্চলৰ পৰা, পানবিল অঞ্চলৰ পৰা এটুকুৰা মাটি DCক দিয়া নহ'ব। DC মহোদয় ডাঙৰ সকীয়াই দিছোঁ যে কালি এজন শিক্ষিত মানুহে কৈছিলে যে মোৰ মাটি মই নিদিওঁ। আৰু DCয়ে কৈছিলে যে আপ বদমাছি কৰ ৰাহে। এই ক্ষমতা DC কোনে পালে? DC এজন চাকৰ হয়, তেওঁ ৰাইজৰ সেৱক হয়। এজন জিলা উপায়ুক্ত পাব্লিক হিয়াৰিং পাতিছিলে, পাব্লিকৰ মতামত তেওঁ ল'ব লাগিছিলে, তেওঁ মতামত নলয়, তেওঁ মানুহক ভয় দেখুৱাইছে। গতিকে ৰাইজে তেওঁলোকৰ ধুমকিত ভয় নকৰে। আমি ইয়াৰ পৰৱৰ্তী সময়ত আমি ৰাইজক কৈছোঁ যে আপোনালোকে সিদ্ধান্ত লৈ আপোনালোকে এখন কমিটি বনাই দিয়ক। আমি কৃষক মুক্তি আপোনাৰ লগত আছোঁ, আপোনাৰ নেতৃত্ব লওক। আমি জানো যে কিছুমান ক্ষেত্ৰত আন্দোলন চলি থাকোঁতে কিছুমান নেতাই পাল্টি হৈ যায়, তেনেকুৱা নহয়। এইসকল মানুহ আজি আপোনালোকে দেখিছে তেওঁলোকৰ চকুত পানী ওলাইছে। আজি বৃদ্ধা মানুহবিলাকে মিটিঙত আহিছে। গতিকে যদি DC অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যদি মানৱীয়তা আছে, গতিকে তেওঁ এই উচ্ছেদ বন্ধ কৰিব লাগিব। আৰু অন্যথা আমি ইয়াৰ পৰা ব্যাপক গণ আন্দোলন কৰিম। এটুকুৰা মাটি ইয়াৰ পৰা কাকো দিয়া নহ'ব। জিলা প্ৰশাসনে বল প্ৰয়োগ কৰিলেও আমি আমাৰ গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম, আমি আমৰণ অনশন কৰিম। আমি নাখাই আমি ইয়াত পৰি থাকিম। আমাৰ দেউতাকৰ সম্পত্তি, আমাৰ বাপেকৰ সম্পত্তি, আমাৰ জন্ম জেগা, আমাৰ নিজ সম্পত্তি, আমি এটুকুৰা মাটি কাকো নিদিওঁ।